এটা ডাঙৰ তলা বৰ্তমানলৈকেও ট্ৰি টপ বাংলোত ওলমি আছে তলা। আপুনি মায়াবী নিশাটো ক'ত কটাব, নিশাটো কেনেকৈ ৰঙীন কৰিব, ক'ত ৰঙীন কৰিব, বৰ্তমানলৈকেও এটা ডাঙৰ তলা ওলমি আছে ট্ৰি টপ বাংলোত। আপুনি মায়াবী নিশা ক'ত কটাব, লগত সুৰা, সুন্দৰী নাৰী আৰু বহুতো, হুইস্কি, ভডকা আৰু কটজেকি, সকলো মেনেজ মাথো এটা ফোন কলতে। এদিন গ'ল, দুদিন গ'ল, কেইবাদিন পাৰ হৈ গ'ল, কিন্তু বৰ্তমানলৈকেও নম্ৰতা বৰাৰ কাণ্ডই যেন সেই মূৰ পোৱাগৈ নাই, যিটো আমি কল্পনা কৰি আছোঁ যে নম্ৰতা বৰাৰ সেয়া হত্যাকাণ্ড নে দুৰ্ঘটনা, নে সেয়া বিধায়কৰ পুত্ৰ হোৱাৰ বাবেই আজি এই কাহিনীটো ইমানতে সমাপ্ত হৈ পৰিব নেকি। এনেকুৱা বহু কাহিনী গৈছে, বহু কাহিনী আহিছে, কিন্তু বৰ্তমানলৈকেও বহু কাহিনী বা বহু হত্যাকাণ্ড, বহু মৃত্যুদণ্ডৰ কাহিনী এতিয়ালৈকেও সেই আধৰুৱা হৈ ৰ'ল। তাৰেই যেন এক উদাহৰণ হৈ পৰিব নেকি নম্ৰতা বৰাৰ মৃত্যু। আমি বাৰে বাৰে কৈছোঁ, এইটো বিশেষ ট্ৰি টপ বাংলো বৰ্তমানলৈকেও তলা ওলমি আছে। দিছপুৰ প্ৰশাসনে চলাইছিলে বৃহৎ অভিযান আৰু নিশাৰ ভিতৰৰ পৰা বৰ্তমানলৈকেও এই তলাটো ওলমি আছে ট্ৰি টপ বাংলোত। এতিয়া প্ৰশ্ন হৈছে, যিহেতু প্ৰত্যেকগৰাকী লোকেই গম পাইছে যে এই বাংলোটো প্ৰজ্ঞা আৰু মৃগাংকৰ তত্বাৱধানত চলি আহিছিল, এটা মাথো ফোন কলতেই সকলো সা সুবিধা লাভ কৰিছিল এই বিশেষ বাংলোটোত বসবাস কৰিবলৈ। এইখিনিতে ক'ব লাগিব, আমি বাৰে বাৰে সুধিছোঁ যে আপুনি মায়াবী নিশাটো ক'ত ৰঙীন কৰাৰ সপোন দেখিছে, গুৱাহাটী, দিল্লী নে যোৰহাট নে গোৱা, কিয়নো গুৱাহাটী, যোৰহাট, দিল্লী, গোৱা সকলোতে শিপাইছিল ট্ৰি টপ বাংলোৰ অবৈধ বেহা। এই বাংলোটোৰ পৰাই সকলো অবৈধ বেহা চলি আহিছিল বহু বছৰ ধৰি। তাত মূল মাষ্টাৰ মাইণ্ড আছিল মৃগাংক আৰু প্ৰজ্ঞা। শিৱসাগৰৰ প্ৰজ্ঞা লগতে গোলাঘাটৰ মৃগাংক বৰাই চলাই গৈছিলে এই বাংলোটোৰ পৰাই অবৈধ বেহা। এইখিনিতে ক'ব লাগিব যে এটা ফোন কলতে যদি আপুনি এটা ৰঙীন নিশা কটাব বিচাৰে, কাষত সুৰাৰ বটল, কাষত সুন্দৰী যুৱতী, তেন্তে তাৰ বাবে আপুনি কল কৰিব পাৰে এই বিশেষ বাংলোৰ গৰাকীক। আৰু এই বাংলোৰ গৰাকীয়ে হৈছে প্ৰজ্ঞা আৰু মৃগাংক। প্ৰজ্ঞা আৰু মৃগাংকয়ে সুৰাৰ লগতে সুন্দৰী যুৱতী প্ৰদান কৰি আছিল নেকি, ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে, কিয়নো এইটো বাংলোতে নিশা চলে মদৰ আড্ডা, নিশা চলে পাৰ্টি। সেই পাৰ্টি হৈছে নাৰীৰ পাৰ্টি, সুন্দৰী যুৱতীৰ পাৰ্টি, সুৰাৰ পাৰ্টি, আন বহুতো। তাৰ পাছতে এই বাংলাটোতে যিহেতু IPL খেলখন উপভোগ কৰি ইয়াৰ পৰা ওলাই গৈছিল নম্ৰতাক পিক আপ কৰিবলৈ, নম্ৰতাক পিক আপ কৰি এই শ্বিলঙলৈ বুলি যাত্ৰা কৰিছিল আৰু আহি থাকোঁতেই নম্ৰতা বৰাৰ মৃত্যু। বৰ্তমানলৈকেও জানিব পৰা হোৱা নাই সেয়া হত্যাকাণ্ড নে সেয়া মৃত্যু হৈছে নে দুৰ্ঘটনা হৈছে, কিয়নো দুৰ্ঘটনা হোৱাৰ ট্ৰাকখনৰ এতিয়ালৈকে নাই কোনো সন্ধান। সেই হেতুকে কৈছোঁ, ভালদৰে চাই লওক ট্ৰি টপ বাংলো, যিটো বাংলো দেখাতেই খুব ভয়ানক এটা পৰিৱেশৰ মাজত থকা যেন, এক গহীন গম্ভীৰ চাৰিওফালে গছ গছনিৰে আৱৰা এক গহীন গম্ভীৰ অৰণ্যৰ মাজত সোমাই থকাৰ দৰে, জংঘলৰ মাজত সোমাই থকাৰ দৰে এই বাংলোটোৰ প্ৰায় হয় অবৈধ বেহা। গতিকে এই বাংলোটোৰ জৰিয়তে, যিহেতু কাহিলীপাৰাৰ নিচেই কাষত আছে ট্ৰি টপ বাংলো, এই বাংলোটোৰ জৰিয়তে বা এই বাংলোটোৰ পৰাই আৰম্ভ হৈছিল নম্ৰতা বৰাৰ যি কাণ্ড সংঘটিত হ'ল, সেই কাণ্ডৰ A to Z। গতিকে এই বাংলোটোৰ পৰাই ওলাই পৰিবনে নম্ৰতা বৰাৰ সেয়া পৰিকল্পিত হত্যাকাণ্ড নে দুৰ্ঘটনা? যদি পৰিকল্পিত হত্যাকাণ্ড, তেন্তে কাৰ ছত্ৰছায়াত চলিছিল বা কোন আছিল জড়িত? বৰ্তমান গাপ পৰিব নেকি এই কাণ্ড? এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে, কিয়নো এতিয়ালৈকে মৃগাংক, প্ৰজ্ঞা, গায়ত্ৰীৰ পৰা আৰম্ভ কৰি বিধায়কৰ পুত্ৰলৈকে বৰ্তমানলৈকে আমি ভবাৰ দৰে কোনো ফলাফল পোৱা নাই। সেই হেতুকে আমি বাৰে বাৰে প্ৰশ্ন কৰিছোঁ আপোনালৈ যে যিটো তলা ওলমি আছে এই বাংলোৰ কাহিনীৰ পৰা আৰম্ভ কৰি নম্ৰতা বৰাৰ সেই হত্যা বা মৃত্যুৰ কাণ্ডলৈকে কেতিয়াকৈ ওলাই পৰিব উৰহীৰ উৰ, নে বিধায়কৰ পুত্ৰ বা ডাঙৰ ডাঙৰ হাত দীঘল মানুহ বাবে আজি গাপ পৰিব নম্ৰতা বৰাৰ সেই বিশেষ কাণ্ড? মতামত আপোনাৰ। আমি বাৰে বাৰে কৈছোঁ, সম্পূৰ্ণ প্ৰতিবেদন চাওক, পুনৰ আপুনি ভাবিবলৈ বাধ্য হ'ব যে মোৰ জীয়ৰী বা মোৰ পুত্ৰই গুৱাহাটী মহানগৰীত গৈ কৰি আছে কি।
মৃগাংক বৰুৱা আৰু প্ৰজ্ঞাদিহিঙীয়া নম্ৰতা বৰা কাণ্ডৰ ছাইড এফেক্ট নেকি? দিল্লী গোৱালৈকে শিপাইছে হোমষ্টেৰ অবৈধ বেহা। জানিব পৰা মতে প্ৰাক্তন মন্ত্ৰীৰ ঘৰত অবৈধ বেহা কেনেকৈ গ্ৰাহকক আকৃষ্ট কৰিছিল মৃগাংক প্ৰজ্ঞাই। সোণাৰীৰ জীয়ৰী প্ৰজ্ঞা গোলাঘাটৰ মৃগাংক বৰুৱা এটা ফোন কলত গ্ৰাহকে পায় হোমষ্টেৰ সুবিধা। হোমষ্টেত নিশা মানেই পাৰ্টি সুৰা সুন্দৰীৰ অবাধ সমাহাৰ। এটা মাথো ফোন কলতেই পাব আপুনি সুন্দৰী যুৱতী, এটা মাথো ফোন কলতেই আপোনাক মেনেজ কৰি দিয়া হ'ব সুৰাৰ ৰাগী। হোমষ্টেৰ ২ নম্বৰী বেপাৰৰ আঁৰত কোন? আনায়াতুল ৱাদুদৰ ছত্ৰছায়াতেই মৃগাংক প্ৰজ্ঞাৰ জাল নেকি? হাৰি যাব নেকি অপৰাধী? আমি কাউণ্টডাউন কেতিয়াৰ পৰা আৰম্ভ কৰিব পাৰিম? নম্ৰতা বৰাৰ সেয়া হত্যাকাণ্ড নে দুৰ্ঘটনা, সেয়া আমি কেতিয়াৰ পৰা আৰম্ভ কৰিব পাৰিম কাউণ্টডাউন? কিয়নো আমি বাৰে বাৰে কৈছোঁ যে পূৰ্বতেও এনে কাণ্ড বহু সংঘটিত হৈ গৈছিলে, বহু কেইগৰাকীক যুৱতীক হত্যা কৰা হৈছিলে, কিন্তু বৰ্তমানলৈকেও নোলালে সেই অপৰাধী। গতিকে তাৰো যেন উদাহৰণ হৈ পৰিব নেকি নম্ৰতা বৰা? নম্ৰতা বৰাৰ এই হত্যাকাণ্ডই হয় নে দুৰ্ঘটনাই হয়, এয়া জানিব পৰা যাবনে? আমি বাৰে বাৰে ক'ম, আপোনালোকে প্ৰশ্ন আগবঢ়াম নে বিধায়কৰ পুত্ৰৰ বাবে এই কাহিনীয়ে হাৰি যাব বা এই কাহিনী আজি প্ৰশ্নবোধক হৈ থাকিব? পূৰ্বতে এনে কাণ্ড বহু সংঘটিত হৈ আহিছে, আহি আছে গৈ আছে, আহি আছে গৈ আছে, তাৰো যেন এক উদাহৰণ হ'বলৈ গৈ আছে নম্ৰতা বৰা। এতিয়া মাথো সময়ৰ অপেক্ষা। আমি কাউণ্টডাউন কেতিয়াকৈ আৰম্ভ কৰিব পাৰিম? কাউণ্টডাউন 1, কাউণ্টডাউন 2, কাউণ্টডাউন 3, এইদৰে আমি কেতিয়া ক'ব পাৰিম যে নম্ৰতা বৰাৰ এই কাণ্ড, মৃগাংক প্ৰজ্ঞা বিধায়কৰ পুত্ৰৰ পৰা আৰম্ভ কৰি নম্ৰতা বৰাৰ এই কাণ্ড আচলতে পৰিকল্পিত হত্যাকাণ্ড নে প্ৰকৃততে দুৰ্ঘটনা? ইয়াৰ সকলোখিনি জানিবলৈ হ'লে আমি অপেক্ষা কৰিব লাগিব সেই পৰ্যায়লৈ। গতিকে আমি শেষত ইমানেই ক'ম যাতে আন ন বাতৰি অহাৰ মাত্ৰকে যাতে এই বাতৰিয়ে শেষলৈ গুচি নাযায়, নিম্ন পৰ্যায়ৰ হৈ নাযায়। সদায় প্ৰতিটো দিনাই প্ৰতিটো সংবাদ মাধ্যমতে বা প্ৰতিটো বাতৰিতে যেন শীৰ্ষস্থান দখল কৰে, শিৰোনাম দখল কৰে এই বাতৰিয়ে, কিয়নো তদন্ত লাগিব নম্ৰতা বৰাৰ এই হত্যাকাণ্ড নে দুৰ্ঘটনা। লগতে শেষত প্ৰতিগৰাকী অভিভাৱকক আমি সতৰ্কবাণী জাৰি কৰিম যে আপোনাৰ কন্যা সন্তান গুৱাহাটী মহানগৰীত কৰি আছে কি, আপোনাৰ পুত্ৰ সন্তানে ব্যৱসায়ৰ নামত কৰি আছে কি, আপুনি এবাৰ চকু ফুৰাওক, নহ'লে আপুনিও হয়তো উদাহৰণ হৈ পৰিব নম্ৰতা বৰাৰ পিতৃ মাতৃৰ দৰে। গতিকে সেইবাবে সতৰ্ক হওক, প্ৰত্যেকগৰাকী জনসাধাৰণ সজাগ হওক, নিজৰ পুত্ৰ কন্যাৰ ওপৰত এবাৰ হ'লেও দিনটোত চকু ফুৰাওক।